ভৈল দুই কৰ্ণ তাৰ দুই ভীতিগাত। যদি ঈশ্বৰৰ নাম ল'বৰ কাৰণে এই কাণ দুখন যদি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাণৰ গৰ্ভ দুটা গাঁত দুটাক এটা প্ৰকাণ্ড গৰ্ত বুলি কোৱা হৈছে, য'ত ময়লা লেতেৰা অশিষ্ট বস্তুৱে ভৰি থকা এটা দুৰ্গম গৰ্তৰ লগত তুলনা কৰিছে কৰ্ণক। যদি হৰি কথা কোনোদিন নুশুনে, সি কি কথা শুনিব? ওৰ কথা, তোৰ কথা, তোৰ কথা, সমস্ত বেয়া বেয়া কথা, বেয়া কুবুদ্ধিৰ কথাবিলাক যেতিয়া শুনিব, সেই শুনাৰ লগে লগে সি জানো এটা লেতেৰা ময়লা ৰূপ এটা নাপাব জানো? কিন্তু তাক শুদ্ধ কৰিব কেতিয়া? যেতিয়াহে কৃষ্ণ কথাই যদি তাক কৰ্ণত যদি প্ৰৱেশ কৰে, লাহে লাহে তেতিয়াহে মলিয়ন কৰ্ণখন নিশ্চয় এটা পৰিষ্কাৰ ৰূপ এটা পাব। তাকে কোৱা হৈছে আৰু যে হৰি গুণ নগাই কৰে আনকে ব্যাখ্যান, জানা জিভা ভৈলত আৰু বেংগৰ সমান। এইখন জিভা কিহৰ কাৰণে দিয়া হৈছে? যে কথা ক'বৰ কাৰণে দিয়া হৈছে, বাক্য প্ৰয়োগ কৰিবৰ কাৰণে দিয়া হৈছে। এই বাক্য কোনে সৃষ্টি কৰায়? এই বাক্য হৃদয়ত থাকি প্ৰভু ভগৱন্তে বেদৰ মাৰ্গেৰে সুন্দৰভাৱে এক নানান ধৰণৰ বিজ্ঞানৰ এক প্ৰক্ৰিয়াৰ জৰিয়তে দেহৰ জৰিয়তে এই কণ্ঠটো সুন্দৰভাৱে এটা ৰূপ লয়। সেই ৰূপে এটা বাক্য হয়। বাক্যত অৰ্থ থাকে, বাক্যত সমস্ত বুজা শক্তি, বোধ শক্তিটো থাকে। সেই বাক্য যদি আমি প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে সেই বাক্যই কেতিয়াও কাকো আঘাত কৰিব নালাগিব। গতিকে সেইকাৰণে কৈছে, ঈশ্বৰৰ কথা যেতিয়া আমাৰ মুখেৰে বাক্য যেতিয়া ওলাব, সেই বাক্যই কেতিয়াও কাকো আঘাত নকৰে। কেতিয়া গৰ্ব অহংকাৰ বিষয়ৰ ভোগৰ বিষয়ে যিমানবিলাক বাক্য বচন আহিব, কাৰোবাৰ মনত অকণমান হ'লেও ভাল লগাব, কাৰোবাক বেয়া লগাব। এনেদৰে যদি আমি ঈশ্বৰৰ কথা ব্যক্ত নকৰাকৈ যদি আমি বিষয়ৰ কথা কওঁ, তেতিয়াহ'লে ভগৱন্তে কৈছে এইখন প্ৰকৃততে জিভা নহয়, এইখন বেঙৰ জিভা, ওলটাকৈ লগোৱা। যি ক'ব লাগে সি নকয়, খাবৰ কাৰণেহে সেই জিভাখন বেঙে ব্যৱহাৰ কৰে। আমি এতিয়া শব্দ প্ৰয়োগ কৰিবৰ কাৰণে জিভাখন ব্যৱহাৰ কৰোঁ, কিন্তু ভেকুলীয়ে শব্দ প্ৰয়োগ কৰিবৰ কাৰণে জিভাখন ব্যৱহাৰ নকৰে। শব্দ প্ৰয়োগ জিভা বাহিৰে ভিতৰৰ পৰা আপোনা আপুনি এটা ব্যৱস্থাৰ মাজেৰে ওলাই আহে। জিভাৰ লগত তাৰ শব্দৰ সম্বন্ধ নাই। সি লপাই খাবৰ কাৰণেহে জিভা প্ৰয়োগ কৰে। সেইকাৰণে কৈছে বেঙৰ কোনো সুৰ নাই, জিভাই কেতিয়াও ছন্দ দিব নোৱাৰে বেঙৰ। গতিকে তাকে কোৱা হৈছে সেয়া বেঙৰ জিভা বুলি কৈছে। যদিহে ঈশ্বৰৰ কথা ক'ব নোৱাৰে, সেই কথাই কাকো সন্তোষিত কৰিব নোৱাৰে। এই তত্ত্বটোকে কোৱা হৈছে, যাৰ ক্ষীৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ। এই মাথাটোৱে, মুণ্ডটোৱে যদি কাৰোবাৰ চৰণত যদি সেৱা কৰিবৰ কাৰণে, মূৰ ধুৱাবৰ কাৰণে ব্যৱহাৰ নহয়, এই মুণ্ডটো এটা সময় তাৰ কাৰণে মহাভাৰ হ'ব। সি লাগে সোণৰ মুকুট পিন্ধি থাকক, এটা সময়ত তেওঁ মূৰৰ বিষত তেওঁ মাথা পেলাই দিব বাধ্য হ'ব। চিন্তা কৰি চাওকচোন বাৰু। গতিকে তদ্ৰূপ যদি ঈশ্বৰৰ নাম কীৰ্তন কৰি আমি যদি কৰ্মখিনি কৰিবলৈ যত্ন কৰোঁ, সাধু সন্তৰ ওচৰত যদি সেই শিৰটো নত হ'বলৈ কাৰণে যত্ন কৰোঁ, তেতিয়াহ'লে আমাৰ মন বুদ্ধিত তাৰ যিটো প্ৰভাৱ পৰিব, মই বৰ ভাৱ এইটো নাইকিয়া হ'ব। মোতকৈ এজন শ্ৰেষ্ঠ কোনোবা এজন আছে, যাৰ জৰিয়তে মই আনন্দ মনেৰে মই তৰি যাব পাৰিম। এই ভাৱনা অহাৰ পিছত আমাৰ ভয় শংকা সমস্ত নাশ হৈ যাব। গতিকে যেতিয়ালৈকে আমি কাৰোবাৰ ওচৰত মূৰ ধুৱাই থাকিম, তেতিয়ালৈকে আমি সুখেৰে শান্তিৰে আমি তেওঁৰ ছত্ৰ ছায়াতে আমি থাকিম। কিন্তু যেতিয়াই মই কাৰো ওচৰত মূৰ নুদুৱাওঁ, তেতিয়াহ'লে মোতকৈ সৰ্বশক্তিমান কোনো নাই এই ধাৰণা আহিব। কিন্তু যেতিয়া মোৰ বিপদ হ'ব, বিপদ হোৱাৰ সময়ত তেতিয়া এই মূৰটো মই ক'তো পেলাবলৈ মই জাগা বিচাৰি নাপাম। তেতিয়া এই মূৰটো নিজে নিজেই খহি পৰিব। চিন্তা কৰি চাব। গতিকে এইকাৰণে ভগৱন্তে দিয়া এইটো ক্ষীৰ সাধু সন্তক, ঈশ্বৰক, গুৰুক নমস্কাৰ কৰিবৰ কাৰণে, নমন কৰিবৰ কাৰণে। গতিকে সেইকাৰণে সাধু সন্তই সদায় চৰণত তেওঁ মূৰটো দুৱায়।
ভূমিত তেওঁ মূৰটো পেলাই তেওঁ সেৱা কৰিব চৰণৰ গতি ক'ত আছে চৰণ আছে ভূমিত মুণ্ডটো আছে ক'ত ওপৰত আকাশত কিন্তু আকাশৰ মুণ্ড গৈ ভূমিৰ লগত সম্বন্ধ যেতিয়ালৈকে নহয় তেতিয়ালৈকে মাটিৰ গুণ তেওঁ আয়ত্ত কৰিব নোৱাৰে প্ৰকৃতিৰ গুণ তেওঁ আয়ত্ত কৰিব নোৱাৰে গতিকে এই শিৰে নিশ্চয় ভূমি বা প্ৰকৃতি তেওঁ স্পৰ্শ কৰিব পাৰিব লাগিব তেতিয়াহে প্ৰকৃতিৰ গুণে তেওঁক মহিয়ান কৰিব প্ৰকৃতিয়ে তেতিয়া ভগৱন্তক চিনি পাব প্ৰকৃতি মানে জানো মাতৃৰ কথা কোৱা নাই জানো সেই মাতৃয়ে পুত্ৰক যেতিয়া আঁকোৱালি ল'ব তেতিয়া তেওঁ কাক সম্প্ৰদান কৰিব পৰম প্ৰভু ভগৱন্তক স্বামীক যেতিয়া মাতৃয়ে যেতিয়া বা আঁকোৱালি দিব বা সমৰ্পণ কৰিব তেতিয়া আমাৰ ভয় কৰিব লগা কি আছে এই তত্ত্বকে আজি আমাৰ মহা ভাগৱতে প্ৰদান কৰিছে কৃষ্ণ জয় কৃষ্ণ পৰম শ্ৰদ্ধাভাজন হে বাপ বান্ধৱ ভাই মাতৃবৃন্দ এই আপোনালোকৰ সন্মুখত বৰদোৱাৰ শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি বৰদলৈ প্ৰভুজনা তেখেত এজন অতি উপযুক্ত ইউটিউবাৰ আৰু ভাল কণ্ঠৰ শিল্পী আমি তেখেতক আজি আমাৰ পাঠাচাৰ্য আসনত পাই আমি সঁচাকৈ সুখী হৈছোঁ এইখিনি সময়তে ভাগৱত উদযাপন সমিতিৰ ফালৰ পৰা তেখেতলৈ এখনি ভকতি বস্ত্ৰৰে সেৱা ধৰিব বিচাৰিছোঁ সেৱা ধৰিব পুলক বৰ্মন মোৰ বন্ধু পুলকক মই অনুৰোধ কৰিছোঁ এয়া মোৰ বন্ধুৰ পুলক আৰু শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি বৰদলৈ প্ৰভুক সিবিলাকে এভাগী ভকতি বস্ত্ৰৰে সেৱা ধৰিছে আৰু এটি সম্বৰ্ধনা অনুষ্ঠান আমাৰ মাজত শ্ৰদ্ধাৰ উমৰ আলী ছাৰ আছে আপোনালোকৰ এই বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক আমি এই মুহূৰ্ততে মোৰ বন্ধু অৰূপক মই অনুৰোধ কৰিছোঁ শ্ৰদ্ধাৰ উমৰ আলী ছাৰক এভাগী ভকতি বস্ত্ৰৰে সেৱা ধৰিবৰ বাবে এয়া মাজবেগী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক মহোদয় সেইবিলাকক আমাৰ আজি এই অনুষ্ঠানটোত পাই আমি কৃতাৰ্থ মানিছোঁ আমাৰ ফালৰ পৰা তেখেতলৈ সহস্ৰ কোটি নমস্কাৰ সেৱাৰে পুষ্পাঞ্জলি কৰি পাঠাচাৰ্য মহোদয়ক সেইবিলাকৰ পাঠ আগবাঢ়িবৰ কাৰণে আমি সেৱা ধৰিছোঁ জয় কৃষ্ণ জয় কৃষ্ণ কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো সব সমহ অৰমে কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে ধন তাৰ চক্ষু সম্যকে মই ৰসকাশ কৃষ্ণৰ থানক যিটো নকৰে গমন বৃক্ষ শিপা সমতাৰ দুখানি চৰণ অৰামে ভকতৰ পদৰেনো নলৱে যিজন জীৱন্তে সবসিতো মৃত্যুক সমান কৃষ্ণ পদ তুলসীৰ নলইলে জ্ঞান কাৰণ নিশ্বাস সিটো মৃত্যু মান কৃষ্ণ পদ তুলসীৰ নলইলে জ্ঞান
কাৰ সন্তনি চাখেইতো ভাষী ৰসমা হৰি হৰি বুলন্তেনো হিকাৰো মানচিত বৰ্জশিলা সৰ্দি সজা নিবাতাৰ চিত্ৰ হেন জানি সুত পৰেও কয় অভিমত যি কথা কহিলা শোকে ৰাজাৰ আগত আৰামে কহিও ক সমস্তে শুনো সাৱধানে তৃতীয় অধ্যায় কথা গইলাই সিমানে জয় কৃষ্ণ ছাৰ গুৰুসকল আজি নৈমিষা অৰণ্যত থকা শৌনকাদি ঋষি সমস্তই অনুভৱ কৰিছে যে আমি এই দেহটো লৈ যিটো কৰ্ম কৰিব লাগিছিল সেই কৰ্মটো হয়তো সঠিকভাৱে কৰিব পৰা নাই আত্ম উপলব্ধি কৰি কৈছে যিটো দেহ আমি পাইছোঁ এইটো দেহটোতো প্ৰকৃততে মই নিজেই লগত লৈ অহা নাই এইটো দেহ মাজতে প্ৰভু ভগৱন্তে আমাক দিছে যিটো পঞ্চৱৰ্তী দেহ প্ৰকৃতিত আহি আমি লাভ কৰিছোঁ মাতৃয়ে আমাক সজাই পৰা এইটো দেহ দিছে কিন্তু এইটো দেহত যেনেকৈ ইন্দ্ৰিয়বিলাক দিছে অংগ পতংগবিলাক দিছে এই সমস্তবিলাক কোনে দিছে স্বয়ং প্ৰভু ভগৱন্তে দিছে কিহৰ কাৰণে দিলে ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে দিছে গতিকে তাকে এতিয়া বৰ্ণনা দিছে ইয়াৰ আগতে কৈছে যদি মই সঁচাকৈ জিভাখনেৰে যদি মই ঈশ্বৰৰ নাম নললোঁ তেতিয়াহ'লে এখন বেঙৰ জিভা এতিয়া আকৌ কৈছে যদিহে মই হাত দুখনেৰে সৈতে ঈশ্বৰৰ কৰ্ম নকৰিলোঁ তেতিয়াহ'লে কি হ'ব কংকণৰ সহিতে এইটো হ'ব সমহুই মই মিছাৰে সোণৰ বা নানা ধৰণৰ অলংকাৰ মই হাতত পিন্ধি সেই অলংকাৰৰ সৈতে নিজৰ হাতখন শুৱনি কৰিবৰ কাৰণে মিছাই যত্ন কৰিলোঁ প্ৰকৃতপক্ষে ঈশ্বৰৰ সেৱাৰ অবিহনে এই হাতখনো প্ৰকৃতপক্ষে বোলে জড় মৃতপ্ৰায় একো কামত নাই কোনোবাই লৰচৰ কৰি আছে লৰচৰ হৈ আছে যেনেকৈ আপোনাৰ পুতলা নাচৰ পুতলাটোৱে গমেই নাপায় যে তেওঁ হাতহে ঘূৰিছে নে মূৰহে ঘূৰি আছে নে কিহে ঘূৰিছে ক'বই নোৱাৰে কোনোবাই নচুৱাই আছে তদ্ৰূপ আমি যদি সঁচাকৈ ঈশ্বৰৰ কৰ্ম কৰিব নোৱাৰোঁ তেতিয়াহ'লে ইয়াত বস্ত্ৰ অলংকাৰ সোণৰ ৰূপৰ যিমানে ৰত্ন অলংকাৰ আমি পিন্ধি নাথাকোঁ কিয় এয়া জড় এক পদাৰ্থৰ দৰে আমি গণ্য কৰিব লাগিব আৰু লগতে কৈছে যিটো চকু আমাক গোটেই জগতখন দৰ্শন কৰিবলৈ কোৱা হৈছে এই চকুৰে বাহিৰত থকা ভগৱন্তজনক অন্তৰত থকা সেই পৰমাত্মাজনক চিনিবৰ কাৰণে এইটো চকু আমাক দিছে যদি এইটো চকু যদি ব্যৱহাৰ কৰি ঈশ্বৰৰ মূৰ্তি যদি আমি দেখা নাই ঈশ্বৰৰ ৰূপটো দেখা নাই তেতিয়াহ'লে এইটো চকু কি বুলি কোৱা হৈছে এই যে কাগজত আঁকি থৈ দিয়া চকুৰ নিচিনা ইয়াক মানে তুলনা কৰিছে ময়ৰা চৰাই নিজে নাজানে তাৰ পাখিত কিমানটা চকু আছে কিন্তু চকুকেইটাও নাজানে যে মই ক'ত আছোঁ মই কাক দেখিছোঁ আজি সেই কথাটো কৈছে ময়ৰা চৰাইটো দেখাৰ লগে লগে আমি দেখোঁতা সকলোৱে হয়তো জানো যে ময়ৰা চৰাই এটা দৃষ্টিৰে নাচায় তেওঁৰ গোটেই পাখিতে সহস্ৰ চকু আছে সেই চকুৰে গোটেই জগতক দেখি আছে সকলোকে দেখি আছে কিন্তু প্ৰকৃততে ময়ৰা চৰাইটোও নাজানে যে মোৰ পাখিত থকা চকুকেইটাই কাৰোবাক দেখিছে নেকি চকুকেইটাও নাজানে মই ক'ত আছোঁ তদ্ৰূপ আমাৰ দেহত চকুকেইটা থাকিলে বুলিয়েই যদি কাৰোবাক সাধুক যদি আমি দৰ্শন কৰিব নোৱাৰোঁ সাধুৰ মাজেৰে যদি ঈশ্বৰ দৰ্শন কৰিব যদি নোৱাৰোঁ ঈশ্বৰৰ ৰূপটোক যদি এবাৰ যদি কল্পনা কৰিব নিবিচাৰোঁ তেতিয়াহ'লে এই দেহৰ মাজত আঁকি থৈ দিয়া চকুকেইটাৰ দৰে আমাক তুলনা কৰিছে চিন্তা কৰি চাওক মৃত্যুৰ সময়ত যেতিয়া মেলা চকু মেলা ভাই ৰৈ থাকিল সেইটো চকুক আপুনি কি বুলি ক'ব আঁকি থৈ দিয়া চকুটোৰ লগত আপুনি নক'ব জানো বাৰু চকু থাকিলে সি দেখিব লাগিব সি মৰা হ'লেও দেখিব লাগিব জীয়া হ'লেও দেখিব লাগিব কিন্তু সিটো নেদেখে তদ্ৰূপ আমাক তেনেকৈ কৈছে যে আমি অচেতন মন লৈ
কৰ্ম কৰি আছোঁ, অথচ চেতন ৰূপত প্ৰভু ভগৱন্তক আমি লাভ কৰিব পৰা নাই। আৰু কৈছে কি জানে, যে কৃষ্ণৰ থানক যিটো নকৰে গমন, বৃক্ষৰ শিপা সম তাৰ দুখানি চৰণ। এই চৰণ দুখন এনেই দিয়া নাই, গোটেই জগত ভ্ৰমণ কৰিবলৈ কৈছে। ইঠাইৰ পৰা সিঠাইলৈ গৈ ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে, ইন্দ্ৰিয় বৰ্গ বা দেহক সহায় কৰিবৰ কাৰণে আমাৰ চৰণ দুখন দিছে। কিন্তু চৰণ দুখন দিয়াৰ পিছতো যদি আমি গুৰুৰ স্থানলৈকে যাব নোৱাৰোঁ, যদি মন্দিৰৰ স্থানলৈকে যাব নোৱাৰোঁ, তীৰ্থস্থানলৈকে যাব নোৱাৰোঁ, তেতিয়াহ'লে এই দুখন ভৰিক কোৱা হৈছে বৃক্ষৰ শিপা সদৃশ, লৰচৰ কৰিব নোৱাৰা। যি ঠাইতে আছে আমি তাতেই আছোঁ, নামতহে আমি লৰচৰ কৰি আছোঁ। এতিয়া বৃক্ষডালে নাজানে তেওঁ একে ঠাইতে আছেনে নাই, কিন্তু একে ঠাইতে আছে। গতিকে বৃক্ষডালে ভাবে যে যেতিয়া বতাহ বলিব, যেতিয়া পাতবিলাক লৰচৰ কৰিব, গছডালে হয়তো ভাবিব পাৰে যে মই লৰচৰ কৰিছোঁ, মই নাচি আছোঁ। কিন্তু প্ৰকৃতপক্ষে যি ভৰি লৰাব নোৱাৰে, যি নিজৰ ছন্দ ল'ব নোৱাৰে, সি কেনেকৈ ক'ব যে মই একে ঠাইতে মই দুনিয়াখনত ঘূৰি আছোঁ। গতিকে চাওক, আজি এই দুখন ভৰিক প্ৰভু ভগৱন্তৰ তীৰ্থস্থানলৈ যাবৰ কাৰণে, ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে, এই ইন্দ্ৰিয়বোৰক সহায় কৰিবৰ কাৰণে প্ৰদান কৰিছে। যদি তাকে নকৰিলে আমি বৃক্ষৰ ৰূপত আমি কল্পনা কৰিব লাগিব। চাওক গুৰুসকল, নৰকত পচি যেতিয়া জীৱই অসংখ্য শাস্তি ভোগ কৰি এটা সময়ত শাস্তিৰ নিকাৰ ভুঞ্জিব, তেতিয়া এইটো জীৱক নৰকৰ পৰা মুকলি কৰি দিব। মুকলি কৰি দি তেওঁ কোনটো জীৱলৈ পঠিয়াব? প্ৰথম তেওঁ পূৰ্বজন্মৰ সংস্কাৰখিনি আছে, কিন্তু পাপৰ অনুসাৰে তেওঁৰ যিখিনি শাস্তিখিনি হৈ গ'ল, 10 বছৰ কাৰাদণ্ড হৈ গ'ল। 10 বছৰ কাৰাদণ্ড হোৱাৰ পিছত সেই অপৰাধীজনক কেতিয়াও জেলখানাই আবদ্ধ কৰি ৰাখিব নোৱাৰে। তদ্ৰূপ নৰকেও সেই পাপীসকলক এটা সময়ত এৰি দিব, আকৌ প্ৰকৃতিলৈ আহিব লাগিব। প্ৰকৃতিলৈ আহিবলৈ যাওঁতে প্ৰথমতে সেই নৰকগামী জীৱবিলাকে কি জীৱ তেওঁ গ্ৰহণ কৰিব লাগিব? এই বৃক্ষৰ ৰূপত, তৃণৰ ৰূপত একে ঠাইতে থাকি কৰ্ম কৰিবলৈ বাধ্য হোৱা জীৱত তেওঁলোকক প্ৰথমতে পঠিয়াই দিব। গতিকে যে বৃক্ষ, সেইটোৰ কাৰণতে উদাহৰণটো আনিছে। যদিহে ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে চৰণ দুখনে চলাচল কৰিব নোৱাৰে, তেতিয়াহ'লে পাপত মজি আহি বাধ্যত পৰি জীৱ ধাৰণ কৰাৰ সুযোগ পোৱা এই বৃক্ষৰ ৰূপতে তেওঁক তুলনা কৰা হৈছে। আৰু কৈছে কি, যে ভকতৰ পদৰেনো নলয়ে যিজন, জীৱন্ততে সবসিত মৃতক সমান। ভকতৰ পদধূলা যিয়ে শিৰত ল'ব নোৱাৰে, তাৰ মন ও বুদ্ধি কেতিয়াও শুদ্ধ নহয়, শান্ত নহয়। অহংকাৰ ভাৱটোৱে তাক সৰ্বক্ষণতে তেওঁক বিপথে পৰিচালিত কৰিব। গতিকে সেইজনক কৈছে জীয়াই থাকি তাৰ লাভ নাই, জীৱন্ত দেখি এক মৰাশত পৰিণত হৈছে। আৰু কৈছে কৃষ্ণপদ তুলসীৰ নললেক ঘ্ৰাণ, কাহন্ত নিশ্বাস সিটো ভাতিৰ সমান। যদিহে তেওঁ নাক দুটাই অকণমানো তুলসীৰ গোন্ধ লোৱা নাই, তুলসীৰ গোন্ধটো এইকাৰণে আনিছে, ভগৱন্তৰ প্ৰিয় ভাৰ্যাগৰাকীৰ নাম হৈছে তুলসী। তুলসীক প্ৰভু ভগৱন্তে এদিন কিবা প্ৰকাৰে তেওঁক চলনা কৰি, তেওঁক সংগদান দি তেওঁ কি কৰিছিলে? এটা অপৰাধ কৰিছিলে, অভিশাপ দিছিল তুলসীয়ে, যে তুমি মোৰ স্বামী হ'ব পাৰা, কিন্তু এইটো সময়ততো মইতো বেলেগ এজনৰ স্বামী হৈ আছোঁ। গতিকে মই তাৰ স্ত্ৰী ধৰ্ম পালন কৰি আছোঁ। তুমি মোৰ স্বামী শংখচূড়ক বধ কৰিবৰ কাৰণে, মোৰ সতীত্ব তুমি ধ্বংস কৰিবৰ কাৰণে শংখচূড় হৈ তুমি মোৰ ওচৰলৈকে আহিলা। গতিকে সেইকাৰণে মই তোমাক অভিশাপ দিছোঁ, তুমি আজিৰ পৰা তুমি শিলা হৈ পৰা। ভগৱন্তে ক'লে হ'ব, তোমাৰ এই অভিশাপটো মই মোৰ পাতি লৈছোঁ, মই শিলা হ'ম। কিন্তু তুমিতো জানা মই শিলা হৈও বহুত কৰ্ম কৰিব পাৰোঁ। গতিকে তুমি যদি মোৰ স্ত্ৰী হোৱা, তেতিয়াহ'লে তুমি আৰু মই কোনোদিনে এৰি নহ'ম। গতিকে ময়ো কৈছোঁ, মই যদি শিলা হ'ম, তুমি তুলসী হ'ব লাগিব। আৰু শিল আৰু তুলসীৰ মাজৰ যিটো সম্বন্ধ, এই সম্বন্ধ যি ভকতে আশ্ৰয় কৰে, সেইজনেই মুক্তি পায়। গতিকে আজি সেইকাৰণে কৈছে তুলসীৰ গোন্ধটো প্ৰভু ভগৱন্তে আটাইতকৈ বেছি ভাল পায়।
গতিকে তেওঁৰ সৰ্বশৰীৰ তুলসীৰ গোন্ধই মলমলাই থাকে। গতিকে এইকাৰণে কৈছে যে তুলসীৰ গোন্ধ পোৱা মানে ঈশ্বৰক সম্বন্ধ কৰা, হয়নে নহয়? ঈশ্বৰৰ সন্ধান ক'ত পাম? যে উমুকতে পাম। সন্ধানটো নেদেখা ঈশ্বৰক ক'ত পাম? এই তুলসী বৃক্ষতে তুমি বিচাৰিবা। গতিকে সেইকাৰণে তুলসীৰ গোন্ধটোৰ কথা আমাক আধ্যাত্মিকভাৱে আমাক ল'বলৈ কৈছে দেই গুৰুসকল। অন্যভাৱে আমাৰ লোৱা কথাটো অহা নাই, কিন্তু আমি এইটো কথা ভাবিব লাগিব। সেইকাৰণে যদি আমি এই নাকেৰে সুগন্ধি তুলসীৰ গোন্ধ এটা জীৱনত লৈ পোৱা নাই, তেতিয়াহ'লে এইটো কমাৰৰ ভাঠীৰ দৰে আমাৰ এই দেহটোক তুলনা কৰা হৈছে, নাক দুটাক তুলনা কৰা হৈছে। কেৱল আমি উঠা নমা কৰি বায়ু অহা যোৱা কৰাইহে আছোঁ। গতিকে ইয়াৰ জৰিয়তে আমাৰ একো লাভ নহ'ল। গতিকে সেইকাৰণে কৈছে কাহন্ত নিশ্বাসিত ভাঠীৰ সমান। আৰু কৈছে হৰি হৰি বোলন্তে নহিকা ৰোমাঞ্চিত ব্ৰজশিলা সদৃশ জানিবা তাৰ চিত্ত। ক'ৰবাত কোনোবাই হৰি নামৰ ধ্বনিত আত্মহাৰা হৈ আছে। সেই হৰিনাম ধ্বনি শুনাৰ পিছতো কাৰোবাৰ মনত যদি অকণমানো ৰোমাঞ্চ অনুভৱ কৰা নাই, হৰিৰ স্মৰণ অকণমানো যদি তেওঁৰ হৃদয়ত অহা নাই, তেতিয়াহ'লে তেওঁ কোৱা হৈছে তেওঁৰ চিত্তটো বজ্ৰসম এক মহা কঠিন এক পদাৰ্থত উপনীত হৈছে। হৃদয় সদায় কোমল ৰূপতে প্ৰভু ভগৱন্তে তৈয়াৰ কৰিছে। সেই হৃদয় কোনো কাৰণতে কঠিন হ'ব নোৱাৰিব। কিন্তু যদি ঈশ্বৰৰ গুণনাম শুনি এবাৰো তেওঁ যদি শিহৰণ অনুভৱ নকৰে, তেতিয়াহ'লে তেওঁ শিলাৰে শিলা। সেইকাৰণে কৈছে হেন জানে সুত পৰিয়োগ অভিমত যি কথা কহিলা সুকে ৰাজাৰ আগত। কৈছে হে মহামণি উগ্ৰশ্ৰৱা সুতক কৈছে যে এই কথাটো জানিম এতিয়া আমাৰ মন ইন্দ্ৰিয় যে সমস্তবিলাকে ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে উদগ্ৰীৱ হৈ আছে। গতিকে তাৰ তুমি কৃপা কৰা এই বুলি আজি উগ্ৰশ্ৰৱা সুতক নমিক্ষা অৰণ্যৰ ঋষি সমস্তে প্ৰাৰ্থনা কৰিছে। কৃষ্ণ আহক।